ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰতিবাদত এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে এক ডাঙৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে আহত হোৱা এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে আজি কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু এই ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়তে আৰক্ষীৰ সৈতে সংঘাত হৈছিল আৰু সেই সংঘাতৰ পৰিণতিতে মৃত্যু হৈছে এজন কংগ্ৰেছ কৰ্মীৰ মৃত কংগ্ৰেছ কৰ্মীজন হল অধিবক্তা মইদুল ইছলাম অধিবক্তা মইদুল ইছলামৰ মৃত্যু হৈছে ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়তে আহত হৈছিল এই কংগ্ৰেছ কৰ্মীজন আৰু মই পুনৰবাৰ জনাইছো যে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে যে আজি গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে কংগ্ৰেছ কৰ্মী অধিবক্তা মইদুল ইছলামৰ আজি যি প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আজি যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল সেই সময়তে আহত হৈছিল এই কংগ্ৰেছ কৰ্মী অধিবক্তা মইদুল ইছলাম কন্দুৱা গেছ প্ৰয়োগৰ সময়ত আহত হৈছিল কংগ্ৰেছ কৰ্মীজন যি সময়ত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছিল সেই লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগৰ সময়তে গুৰুতৰভাৱে আহত হৈছিল এই কংগ্ৰেছ কৰ্মীজন কন্দুৱা গেছৰ যি সেল সেই সেলে আহত কৰিছিল কংগ্ৰেছ কৰ্মী মইদুল ইছলামক আৰু কন্দুৱা গেছৰ সেলৰ সেই যি আঘাত সেই আঘাতৰ পৰিণতিতে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীজনে ৰাজভৱন চলজি আজি প্ৰদেশ কংগ্ৰেছে কাৰ্যসূচী লৈছিল সেই কাৰ্যসূচীৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কৰি যি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল তাক প্ৰতিৰোধ কৰিবৰ বাবে আৰক্ষী নিৰাপত্তা আৰক্ষীয়ে যি বেৰিকেড স্থাপন কৰিছিল সেই বেৰিকেড ভাঙি কংগ্ৰেছ কৰ্মীসকলে ৰাজভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু তেনে সময়তে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল কংগ্ৰেছ কৰ্মীসকল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হৈছিল এই প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ সময়তে আৰক্ষীৰে হতাহতিত লিপ্ত হৈছিল একাংশ কংগ্ৰেছ কৰ্মী ফলত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠি চালনা কৰিছিল আৰু পৰৱৰ্তী সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰু এই কন্দুৱা গেছ প্ৰয়োগ কৰাৰ সময়তে কন্দুৱা গেছৰ বুলেটৰ যি সেল সেই সেলে আঘাত কৰিছিল অধিবক্তা মইদুল ইছলামক আৰু সেই কন্দুৱা গেছৰ সেলৰ আঘাতৰ বাবেই মৃত্যুক খাবতি ল'বলগীয়া হ'ল কংগ্ৰেছ কৰ্মীজনে গুৰুতৰভাৱে ঘটনাস্থলীতে আঘাতপ্ৰাপ্ত হোৱা কংগ্ৰেছ কৰ্মীজনক ততাতৈয়াকৈ লৈ যোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক খাবতি ল'লে কংগ্ৰেছ কৰ্মীজনে আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰক্ষীয়ে প্ৰতিবাদ দমনৰ বাবে যি ধৰণে কংগ্ৰেছ কৰ্মীৰ ওপৰত জপিয়াই পৰিছিল কংগ্ৰেছ কৰ্মীৰ ওপৰত লাঠি চালনা কৰিছিল কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু তাৰ পৰিণতিতে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল এজন কংগ্ৰেছ কৰ্মীয়ে মৃত্যুক খাবতি ল'বলগীয়া হৈছে আজিৰ এই প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত মোৰ পিছফালে এই আমি ভিজুৱেলছ দেখুৱাই আছো এনেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ একাংশ কৰ্মীয়ে এনেদৰে যি আৰক্ষীৰ বেৰিকেড আছিলে সেই আৰক্ষীৰ বেৰিকেড ভাঙি বেৰিকেডৰ ওপৰেদি ৰাজভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু এনে পৰিস্থিতিতে আৰক্ষীয়ে লাঠি চালনা কৰিছিল আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰু সেই কন্দুৱা গেছ প্ৰয়োগৰ সময়তে কন্দুৱা গেছৰ এটা সেলে আঘাত হানিছিল অধিবক্তা মইদুল ইছলামক আৰু ঘটনাস্থলীতে অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মইদুল ইছলাম ঢলি পৰিছিল তেওঁক ততাতৈয়াকৈ লৈ যোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ যি ইমাৰ্জেন্সি বিভাগ আছে সেই বিভাগত চিকিৎসা প্ৰদান কৰা হৈছিল গুৰুতৰভাৱে আহত মইদুল ইছলামক আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসা প্ৰদান কৰি থকাৰ সময়তে মৃত্যুক আঁকোৱালি ল'লে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অধিবক্তা মইদুল ইছলামে এই ঘটনাই এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰক্ষী তথা চৰকাৰী বাহিনীয়ে চৰম গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে আজি প্ৰতিবাদৰ সময়ত যিদৰে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল সেই প্ৰতিবাদৰ ফলত কিন্তু কেইবাজনো কংগ্ৰেছ নেতা কৰ্মী তাত আহত হৈছিলে একাংশ সংবাদ কৰ্মীও তাত
আহত হৈছিলে আৰু অসুস্থ হৈ পৰিছিলে আৰু তাৰ পিছতেই বেৰিকেডৰ ওপৰত উঠি একাংশ কংগ্ৰেছ কৰ্মীয়ে আৰক্ষীৰ যি বেহু আছিলে সেই বেহু ফালি নিয়াৰ চেষ্টা চলাইছিলে আৰু প্ৰশাসনে কংগ্ৰেছৰ যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিলে তাক অবৈধ ঘোষণা কৰি প্ৰতিবাদস্থলী এৰিবলৈ নিৰ্দেশ দিছিল আৰু প্ৰতিবাদস্থলী ত্যাগ নকৰাৰ কংগ্ৰেছ কৰ্মীসকলক বাৰে বাৰে সকিয়নি প্ৰদান কৰা হৈছিল কিন্তু প্ৰশাসন আৰক্ষী প্ৰশাসনৰ যি সকিয়নি নিৰ্দেশ আছিল তাক অমান্য কৰি উত্তেজিত কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু কেইবাটাও অতি জ্বলন্ত এই মুহূৰ্তৰ দেশৰ ৰাজনীতি তুলপাৰ লগাই থকা কেইবাটাও সমস্যাক লৈ কংগ্ৰেছে আজি প্ৰতিবাদ সাব্যস্ত কৰিছিল আদানীৰ ওপৰত যি গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছিল আমেৰিকাত সেই প্ৰসংগক লৈ স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ মণিপুৰৰ প্ৰসংগক লৈ আৰু এক দেশ এক নিৰ্বাচনৰ বিৰোধিতাৰে কংগ্ৰেছে আজিৰ এই প্ৰতিবাদ সাব্যস্ত কৰিছিল দেশজুৰি প্ৰতিবাদ হৈছিল অসমতো প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এই প্ৰতিবাদ হৈছিল আৰু কংগ্ৰেছৰ এই প্ৰতিবাদৰ সময়তে এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল এজন কংগ্ৰেছ কৰ্মীয়ে মৃত্যুবৰণ কৰিবলগীয়া হ'ল কংগ্ৰেছৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল অধিবক্তা মইদুল ইছলামে আৰু সেই মইদুল ইছলাম এই প্ৰতিবাদস্থলীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰক্ষীয়ে যি কন্দুৱা গেছ প্ৰয়োগৰ বাবে যি কন্দুৱা গেছ ফায়াৰ কৰিছিল সেই তাৰ চেলে গৈ পেলাই আহত কৰিছিলে কংগ্ৰেছ কৰ্মী মইদুল ইছলামক আৰু সেই যি আক্ৰমণৰ আৰক্ষীৰ যি প্ৰতিৰোধ এক প্ৰকাৰ ক'বলৈ গ'লে আৰক্ষীয়ে যি প্ৰতিৰোধ গঢ়ি তুলিছিল সেই প্ৰতিৰোধৰ ফলত এনেদৰে আহত হ'বলগীয়া হৈছিল কংগ্ৰেছ কৰ্মীজন আৰু গুৰুতৰভাৱে আহত হোৱা কংগ্ৰেছ কৰ্মীজনক পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল কংগ্ৰেছ কৰ্মী অধিবক্তা মইদুল ইছলামে এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত কংগ্ৰেছৰ যি আজি প্ৰতিবাদ সেই প্ৰতিবাদৰ সময়তে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাত এতিয়া চৰকাৰী বাহিনীৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে বিৰোধী নেতাসকল চৰকাৰক এই ক্ষেত্ৰত তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে আৰু এই ঘটনাই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাৰ এক সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে কংগ্ৰেছ কৰ্মীজনৰ মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে যি চৰকাৰী বাহিনী আছিলে প্ৰশাসন তথা আৰক্ষীয়ে বাৰে বাৰে আজি কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক আজি বাৰে বাৰে এই প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিছিল যিকোনো মূল্যৰ বিনিময়ত কংগ্ৰেছৰ প্ৰতিবাদকাৰীক ৰুধিবলৈ এক প্ৰকাৰ বদ্ধপৰিকৰ হৈ আছিল চৰকাৰী বাহিনী কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ বিশাল পৰিসৰৰ আৰক্ষী নিৰাপত্তাৰক্ষী মুতয়ন কৰা হৈছিল ৰাজভৱনৰ পথত আৰু কংগ্ৰেছে যি আজি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদৰ মূল বিষয়বস্তুসমূহ আছিল যে আদানীৰ প্ৰসংগ শেহতীয়াকৈ দেশ তুলপাৰ লাগি আছে সেই আদানীৰ প্ৰসংগ মণিপুৰত যি দীৰ্ঘদিনীয়া হিংসা অব্যাহত আছে সেই হিংসাত কেন্দ্ৰীয় চৰকাৰে দমন কৰাত ব্যৰ্থ হোৱা বুলি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল সমান্তৰালকৈ কালি যি লোকসভাত উত্থাপন হৈছিল এক দেশ এক নিৰ্বাচন বিধেয়ক সেই এক দেশ এক নিৰ্বাচন বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি এই প্ৰতিবাদৰ আহ্বান জনাইছিল সমগ্ৰ দেশজুৰি আজি কংগ্ৰেছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল অসমতো প্ৰদেশ কংগ্ৰেছৰ আহ্বানত শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু কংগ্ৰেছৰ এই ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যি আৰক্ষী নিৰাপত্তাৰক্ষী বাহিনী আছিলে প্ৰশাসনৰ লোক আছিলে তেওঁলোকে ৰাজভৱনত প্ৰৱেশ কৰাত কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক বাধা দিছিল আৰু তেওঁলোকৰ প্ৰতিবাদক অসাংবিধানিক অনৈতিক আখ্যা দিছিল আখ্যা দি তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছিল বাৰে বাৰে নিৰ্দেশ দিছিল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে কিন্তু এই আৰক্ষী প্ৰশাসনৰ যি নিৰ্দেশ সেই নিৰ্দেশ মানি লোৱা নাছিল তাৰ পৰিৱৰ্তে আৰক্ষীয়ে যি বেৰিকেড গঢ়ি তুলিছিল সেই বেৰিকেডৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল সেই বেৰিকেডৰ ওপৰেৰে পাৰ হৈ প্ৰৱেশৰ চেষ্টা চলাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তেনেদৰে বেৰিকেডৰ ওপৰত উঠি প্ৰৱেশ কৰাৰ চেষ্টা চলা দেখা গৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা
ৰিপুণ বৰাই তেনেদৰে বেৰিকেডৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল আৰু এনে সময়ত এই যি কংগ্ৰেছৰ প্ৰতিবাদকাৰী দল আছিলে সেই শতাধিক প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছিল লাঠি চালনাৰ সমান্তৰালকৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু এই কন্দুৱা গেছ নিক্ষেপ কৰাৰ সময়তে ঘটিল এই ভয়ংকৰ ঘটনা এই বৃহৎ অঘটন কন্দুৱা গেছৰ যি সেল আছিলে সেই সেলে আঘাত হানিলে কংগ্ৰেছৰ কৰ্মী অধিবক্তা মইদুল ইছলামক আৰু এই মইদুল ইছলামক আৰক্ষীয়ে সেই সময়ত প্ৰয়োগ কৰা কন্দুৱা গেছৰ সেলে আঘাত হনাৰ ফলত তেওঁ ঘটনাস্থলীতে ঢলি পৰিছিল আৰু ততাতয়াকৈ সেই কংগ্ৰেছ কৰ্মীজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে অতি দুৰ্ভাগ্যজনকভাৱে আজি মৃত্যু সাবটি ল'বলগীয়া হ'ল কংগ্ৰেছ কৰ্মী অধিবক্তা মইদুল ইছলামে এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে ৰাজ্য কংগ্ৰেছে এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰক কঠোৰ সমালোচনা কৰিছে গণতান্ত্ৰিক প্ৰতিবাদকাৰীক এনেদৰে কঠোৰ হাতেৰে দমন কৰা চৰকাৰক একনায়কত্ববাদী চৰকাৰ বুলি আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এই ঘটনাক লৈ পেলাই সম্প্ৰতি এতিয়া উত্তাল হৈ পৰিছে ৰাজ্য যি সময়ত আজি প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ কৰিছিল কংগ্ৰেছৰ সেই প্ৰতিবাদৰ সময়ত এজন কংগ্ৰেছ কৰ্মীয়ে এনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল এই ঘটনাক এতিয়া সহজভাৱে লোৱা নাই কোনেও এই ক্ষেত্ৰত যিসকল দোষী আৰক্ষী বিষয়া আছে এজন কংগ্ৰেছ কৰ্মী আজি যি সমূহ বিষয়াৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেনে বিষয়া আৰক্ষী নিৰাপত্তাৰক্ষী তথা প্ৰশাসনৰ তেনে বিষয়াসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপিত হৈছে আৰু এই ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কংগ্ৰেছৰ যি আজি প্ৰতিবাদ আছিল সেই প্ৰতিবাদৰ সময়ত এক প্ৰকাৰ অতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যি বেৰিকেড আছিল সেই বেৰিকেড ভাঙি কংগ্ৰেছ কৰ্মীসকলে ৰাজভৱনত প্ৰৱেশৰ চেষ্টা চলাইছিল এক প্ৰকাৰ আৰক্ষীৰ বেৰিকেড প্ৰতিহত কৰি তেওঁলোক ৰাজভৱনলৈ অগ্ৰসৰ হৈছিল তেনে সময়তে উপায়ন্তৰ হৈ কিন্তু আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছিল সমান্তৰালকৈ কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু এই কন্দুৱা গেছ নিক্ষেপৰ সময়তে এনেদৰে মইদুল ইছলামৰ মৃত্যু হোৱা ঘটনাই এতিয়া অতি চাঞ্চল্য বিৰাজ কৰিছে বিভিন্ন সময়ত আমি দেখিছিলোঁ যে কংগ্ৰেছে পূৰ্বেও কেইবাটাও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যখনত আৰু বহু ক্ষেত্ৰত দেখা গৈছিল যে ৰাজীৱ ভৱনৰ সন্মুখতে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক বাধা দি ৰাখিছিল পূৰ্বেও এনেধৰণৰ কেইবাটাও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু এনেদৰে এজন লোকৰ মৃত্যু হোৱা ঘটনাই আজি সকলোকে হতচকিত কৰি তুলিছে এজন প্ৰতিবাদ কৰিবলৈ আহি গণতান্ত্ৰিক এক প্ৰতিবাদ কৰিবলৈ আহি এজন লোকে এইখন ৰাজ্যত মৃত্যুক সাবটি ল'ব লগা হোৱা ঘটনাই এতিয়া সকলোৱে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিৰোধী এক প্ৰকাৰ জাঙুৰ খাই উঠিছে চৰকাৰৰ বিৰুদ্ধে আৰু এই ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে সকলোৱে কিন্তু ক'ব লাগিব মই পুনৰ জনাব খুজিছোঁ যে আজিৰ যি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ আছিল সেই প্ৰতিবাদতে সংঘটিত হ'ল এই অনাকাংক্ষিত অপ্ৰত্যাশিত ঘটনা এজন কংগ্ৰেছ কৰ্মীয়ে আজি প্ৰতিবাদ কৰিবলৈ আহি মৃত্যুক সাবটি ল'বলগীয়া হৈছে এইখন ৰাজ্যত ৰাজভৱন ঘেৰাও কৰিবলৈ আহি আজি কংগ্ৰেছৰ এই কৰ্মীজনে আজি মৃত্যুক সাবটি ল'বলগীয়া হ'ল অধিবক্তা মইদুল ইছলামৰ ইতিমধ্যে মৃত্যু হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে কংগ্ৰেছ কৰ্মী মইদুল ইছলামৰ এই কংগ্ৰেছ কৰ্মীজনৰ মৃত্যুৱে এতিয়া সকলোকে আচৰিত কৰি তুলিছে যে গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত এনে কঠোৰ ভাৱে আৰক্ষী প্ৰশাসন জপিয়াই পৰাটো কিমান যুক্তিসংগত সেই কথাও কিন্তু এই মুহূৰ্তত অতি চৰ্চিত বিষয় হৈ পৰিছে আৰু আমি দেখিছোঁ যে যি কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকল আছিল তেওঁলোকৰ প্ৰতিবাদক যেতিয়া প্ৰশাসনে অনৈতিক বুলি ঘোষণা কৰিলে আৰু এই প্ৰতিবাদ বন্ধৰ প্ৰশাসনে নিৰ্দেশ দিলে আৰু ঘটনাস্থলী ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে তাৰ পিছতে প্ৰতিবাদ কৰিবলৈ অহা যিসকল প্ৰতিবাদকাৰী আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদ হৈছিল আজি গুৱাহাটীত আৰু তাৰ পিছতে এই যি নিৰাপত্তা আৰক্ষীয়ে বাধা দিয়াৰ পিছত সকলো উত্তেজিত হৈ পৰিছিল আৰু আৰক্ষীৰ বেহু ভাঙি তেওঁলোকে যি ৰাজভৱন আছিলে সেই ৰাজভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল কিন্তু তেনে সময়তে আৰক্ষীয়ে এই যি প্ৰতিবাদকাৰীসকল আছিলে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠি চালনা কৰিছিল আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু সেই সময়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইদুল ইছলাম কংগ্ৰেছ কৰ্মীজন পৰৱৰ্তী সময়ত
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে আৰু আজিৰ যি এই প্ৰতিবাদৰ সময়ত আৰক্ষী বাহিনী কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিলে সেই জপিয়াই পৰা ঘটনাত কেৱল মইদুল ইছলামেই নহয় আন কেইবাজনো কংগ্ৰেছৰ নেতাকৰ্মী আহত হৈছে একাংশ সংবাদকৰ্মীও এই ঘটনাত আহত হ'বলগীয়া আজি ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী প্ৰশাসনে এনে কঠোৰ হাতেৰে প্ৰতিবাদকাৰীক যি দমন কৰাৰ চেষ্টা চলাইছিলে সেই দমন কৰাৰ চেষ্টা চলোৱাৰ ফলত আজি এজন লোকে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহি আজি এনেদৰে এজন কংগ্ৰেছ কৰ্মীয়ে মৃত্যুক সাৱটি ল'ব লগা হোৱা ঘটনাত এতিয়া চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী সকলোৱে একেমুখে ধিক্কাৰ গৰিহণা দিছে চৰকাৰী বাহিনীৰ এনে কাৰ্যক এতিয়া সেই চৰকাৰী বাহিনীৰ এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে ইয়াৰ উচিত বিচাৰৰ দাবী উত্থাপন কৰিছে আৰু এই যি ঘটনা এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে মৃত যি মইদুল ইছলাম আছিলে তেওঁৰ ঘৰত এতিয়া শোকৰ ছাঁ পৰিছে কান্দোনৰ ৰোল উঠিছে এক অপ্ৰত্যাশিত ঘটনা কোনেও এনে ধৰণৰ ঘটনা কাম্য কৰা নাছিলে যি বিৰোধীৰ প্ৰধান কামেই হৈছে চৰকাৰৰ বিভিন্ন ইস্যুসমূহ উত্থাপন কৰি তাৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তোলা আৰু সেই উদ্দেশ্যেই আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানত দেশজুৰি এনেদৰে প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদৰ অংশস্বৰূপে অসমতো প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত আজি এই ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ ৰূপায়ণ হৈছিল আৰু তেনে সময়তে আজি এই অপ্ৰত্যাশিত ঘটনা সংঘটিত হ'ল এজন কংগ্ৰেছ কৰ্মীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এই প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে চলোৱা বৰ অত্যাচাৰৰ ফলত আৰক্ষী বাহিনী এক প্ৰকাৰ কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিলে আৰু তেওঁলোকে যি কন্দুৱা গেছ নিক্ষেপ কৰিলে সেই কন্দুৱা গেছৰ যি সেল আছিলে সেই সেলে আঘাত কৰিলে মইদুল ইছলামক কিন্তু প্ৰশ্ন উঠিছে যদি কন্দুৱা গেছ নিক্ষেপ কৰিব লাগিছিলে তেতিয়াহ'লে কিয় এনেদৰে মানুহৰ যি প্ৰতিবাদকাৰীসকল আছিলে সেই প্ৰতিবাদকাৰীসকলক আঘাত হনাকৈ কন্দুৱা গেছ ফায়াৰ কৰা হ'ল সেই কথাও অতি তাৎপৰ্যপূৰ্ণ হৈছে এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে সকলোৱে এনে ধৰণৰ ঘটনা কাৰো কাব্য নহয় এনে ধৰণৰ ঘটনা কোনেও হোৱাটো নিবিচাৰে কিন্তু আজিৰ যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আহি প্ৰধান বিৰোধী দল কংগ্ৰেছৰ এজন সদস্যই আজি এইখন অসমত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে এই ঘটনাক এতিয়া সকলোৱে গৰিহণা দিছে মই পুনৰবাৰ জনাব বিচাৰিছোঁ যে আজি যি কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী লৈছিল প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত সেই ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়তে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল একাংশ উত্তেজিত কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ প্ৰতিবাদক অবৈধ ঘোষণা কৰি সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল তাৰ পিছতে অধিক উত্তেজিত হৈ পৰিছিল কংগ্ৰেছৰ নেতা পালে নেতা কৰ্মী সকল আৰু সকলোৱে আৰক্ষীৰ যি বেৰিকেড আছে সেই বেৰিকেড ভাঙি ৰাজভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল তেনে সময়তে আৰক্ষীয়ে লাঠি চালনা কৰিছিল আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু সেই সময়তে বহু কেইজন কংগ্ৰেছ কৰ্মী আহত হৈছিল আৰক্ষীৰ লাঠিৰ কোবত আহত হৈছিল কেইবাজনো কংগ্ৰেছ কৰ্মী তথা সংবাদকৰ্মীও এই ঘটনাত আহত হৈছিল কিন্তু সেই সময়তে ঘটি গ'ল এই দুৰ্ঘটনা যে আৰক্ষীয়ে যি কন্দুৱা গেছ নিক্ষেপ কৰিছিল সেই কন্দুৱা গেছৰ যি সেল আছিল সেই সেলে আঘাত হানিছিল এই মইদুল ইছলাম নামৰ অধিবক্তা তথা কংগ্ৰেছ কৰ্মীজনক আৰু ফলত তেওঁ ঘটনাস্থলীতে ঢলি পৰিছিল আৰু ততাতৈয়াকৈ তেওঁ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল এই কংগ্ৰেছ কৰ্মীজনে যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই যি চৰকাৰী বাহিনীৰ এনে বৰ্বৰতা তাক এতিয়া একেমুখে সকলোৱে গৰিহণা দিছে ইয়াৰ উচিত বিচাৰৰ দাবী উঠিছে দোষীৰ কঠোৰ শাস্তিৰ দাবী উঠিছে আৰু চৰকাৰক এনে ধৰণৰ কাৰ্যৰ বাবে বিৰোধীয়ে অতি তীক্ষ্ণ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনাৰ পৰা ৰাজ্যৰ এতিয়া অধিক উত্তাল হৈ পৰাৰ আশংকা কৰা হৈছে এই ক্ষেত্ৰত বিৰোধীয়ে কেনে ধৰণে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে আৰু চৰকাৰে এই ক্ষেত্ৰত কেনে ধৰণৰ মন্তব্য কৰে চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় তাৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যবাসীৰ কিন্তু পুনৰবাৰ মই এই মুহূৰ্তত যিসকল আমাৰ এই ডিজিটেল লাইভত সংযুক্ত হৈছে তেওঁলোকৰ বাবে জনাব বিচাৰিছোঁ যে আজি ৰাজ্যত যি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিল সেই কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে আৰক্ষীৰ যি লাঠি চালনা কন্দুৱা গেছ নিক্ষেপৰ ফলত যি পৰিৱেশৰ সূচনা হ'ল সেই পৰিৱেশৰ পৰিণতিতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কংগ্ৰেছ নেতা মইদুল ইছলামে কংগ্ৰেছৰ সদস্য মইদুল ইছলামে আৰক্ষীয়ে যি কন্দুৱা গেছ নিক্ষেপ কৰিছিল সেই কন্দুৱা গেছৰ চেলে গৈ আঘাত হানিছিল এই কংগ্ৰেছৰ
সদস্যজনক আৰু ইয়াৰ পৰিণতিতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল অতি দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কংগ্ৰেছৰ সদস্যজনে এতিয়া এই ক্ষেত্ৰত অসম আৰক্ষীয়ে কি ব্যৱস্থা ল'ব এই ক্ষেত্ৰত অসম চৰকাৰে কি ব্যৱস্থা ল'ব আৰু এই ক্ষেত্ৰত কি পদক্ষেপ হ'ব প্ৰধান বিৰোধী দল কংগ্ৰেছৰ তাৰ ওপৰত এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে আজি কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠি চালনা কন্দুৱা গেছ নিক্ষেপৰ ফলত মৃত্যু হৈছে এজন লোকৰ আৰু আজিৰ এই প্ৰতিবাদস্থলীত কেৱল এজন লোকে কৰুণ মৃত্যুক সাৱটি লোৱাই নহয় বহুকেইজন কংগ্ৰেছৰ নেতাকৰ্মী আহত হ'বলগীয়া হ'ল একাংশ সংবাদকৰ্মীও চৰকাৰী বাহিনীৰ এনে বৰ্বৰতাৰ শিকাৰ হ'ল তেওঁলোকো আহত হ'বলগীয়া হ'ল এই ঘটনাই কিন্তু চৰকাৰৰ যি পদক্ষেপ সেই পদক্ষেপক এতিয়া সকলোৱে সমালোচনা কৰিছে এনে ধৰণৰ কঠোৰ হাতেৰে গণতান্ত্ৰিক প্ৰতিবাদকাৰীক দমন কৰা চৰকাৰৰ যি নীতি তাক এতিয়া সকলোৱে সমালোচনা কৰিছে আৰু এই যি আজিৰ ঘটনা এই ঘটনাক সকলোৱে গৰিহণা দিছে এনে ধৰণৰ মৃত্যুক আৰু কাম্য নহয় আৰু এই ঘটনাৰ লৈ এই মুহূৰ্তৰ ৰাজ্য চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে আজি সেই প্ৰতিবাদ দমনৰ বাবে কোন বিষয়াক তাত নিয়োগ কৰা হৈছিল কাৰ নিৰ্দেশত এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল কোনে এনেদৰে অতি কম দূৰত্বৰ পৰা এজন প্ৰতিবাদকাৰীক আহত কৰিলে সেই সকলোবোৰ ঘটনাৰ উচিত আৰু সঠিক তদন্তৰ এতিয়া দাবী উত্থাপন হৈছে কিন্তু কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত যি আজি এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে সেই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৱে একেমুখে চৰকাৰক এই ক্ষেত্ৰত গৰিহণা দিছে আৰু গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত এনেদৰে আৰক্ষী বাহিনী বৰ্বৰভাৱে জঁপিয়াই পৰা কাণ্ড কাৰো কাম্য নহয় এখন গণতান্ত্ৰিক দেশত নিজৰ বাক স্বাধীনতাৰ অধিকাৰ খৰ্ব হোৱা বুলি বহুতে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰৰ বাবে আৰু এই আজিৰ যি মৃত্যু এই মৃত্যুৰ বাবে এতিয়া সকলোৱে লক্ষ্য কৰি লৈছে ৰাজ্য চৰকাৰখনক এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু প্ৰদেশ কংগ্ৰেছে এই ক্ষেত্ৰত কেনে ধৰণৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে